গোলাঘাটৰ নামটেমেৰাত মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উদযাপন। আজি উন্মনা ফাগুনৰ প্ৰথমটো বুধবাৰ। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে গোলাঘাট জিলাৰ নুমলীগড় পাৰ্শ্বৱৰ্তী নামটেমেৰা গাঁৱত উলহ মালহেৰে উদযাপন কৰা হয় মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। নামটেমেৰা গাঁৱৰ কৰ্মচাৰী ঐক্য মঞ্চৰ উদ্যোগত আয়োজিত এই উৎসৱত অঞ্চলটোৰ আবাল বৃদ্ধ বনিতা সকলোৱে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে। আলি আই লৃগাং মিচিং জনজাতিৰ এক অতি প্ৰাচীন আৰু তাৎপৰ্যপূৰ্ণ উৎসৱ। মিচিং ভাষাত আলি মানে শস্যৰ বীজ, আই মানে ফল আৰু লৃগাং মানে বীজ সিঁচা, অৰ্থাৎ এই উৎসৱ হৈছে শস্য সিঁচাৰ আৰম্ভণিৰ উদযাপন। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা হয়। এই উৎসৱৰ জৰিয়তে মিচিং সমাজে তেওঁলোকৰ কৃষি জীৱনৰ শুভ সূচনা কৰে। পৰম্পৰা অনুযায়ী উৎসৱৰ আৰম্ভণিতে মৃগম মৃগমণিক আদৰণি জনোৱা হয়। তাৰ পিছতে পূৰ্বপুৰুষ তথা আৰাধ্য দেৱ দেৱী বেলি আৰু জোনক সাক্ষী কৰি ৰাখি ধৰিত্ৰী শস্য শ্যামলা হোৱাৰ কামনাৰে বিশেষ পূজা অৰ্চনা কৰা হয়। ঈশ্বৰৰ আশীৰ্বাদ বিচাৰি শস্য সিঁচাৰ শুভ কাৰ্য আৰম্ভ কৰা হয়, যাতে বছৰটোত খেতি বাতিত শ্ৰীবৃদ্ধি হয় আৰু পৰিয়াল সমাজ সমৃদ্ধ হৈ উঠে। নামটেমেৰাৰ মূৰংঘৰ স্থলীত আজি গুমৰাং নৃত্য আৰু ঐনিতমৰ মনোমোহা সুৰে এক অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰে। ঐনিতমৰ সুৰত মতলীয়া হৈ পৰে গাঁৱৰ যুৱক যুৱতীসকল। তেওঁলোকৰ পৰম্পৰাগত পোচাকত সজ্জিত নৃত্যৰ তালে তালে মুখৰিত হৈ পৰি গোটেই অঞ্চল। বয়োজ্যেষ্ঠসকলে উৎসাহেৰে অংশগ্ৰহণ কৰি নতুন প্ৰজন্মৰ মাজত নিজ সংস্কৃতিৰ শিপা অধিক গভীৰ কৰি তুলিলে। উৎসৱৰ খাদ্য সম্ভাৰটো আছিল মিচিং সংস্কৃতিৰ এক বিশেষ পৰিচয়। তৰাপাতেৰে টোপোলা কৰা বিশেষ ভাত, পুৰাং আপিং, পৰ আপং, গাহৰি মাংস, মাছ, মাটিমাহ, কাঠ আলুকে ধৰি বিভিন্ন পৰম্পৰাগত খাদ্যই উৎসৱৰ আমেজ অধিকভাৱে বঢ়াই তোলে। এই বিশেষ খাদ্যসমূহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো মিচিং জনসংস্কৃতিৰ নিজস্ব পদ্ধতি আৰু ঐতিহ্য প্ৰতিফলিত হয়। ফাগুনৰ পছোৱা বতাহৰ সতে যেন একাকাৰ হৈ পৰিছিল এই উৎসৱৰ আনন্দ আৰু উদ্দীপনা। মিচিং অধ্যুষিত এই অঞ্চলত আজিৰ দিনটোত সঁচা অৰ্থত পৰিণত হয় এক মিলন উৎসৱলৈ। কৰ্মচাৰী ঐক্য মঞ্চৰ উদ্যোক্তাসকলে জনায় যে এনেধৰণৰ সাংস্কৃতিক উৎসৱ পালনৰ জৰিয়তে মিচিং জনগোষ্ঠীৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰা ভৱিষ্যত প্ৰজন্মৰ মাজলৈ বহন কৰি নিয়াটো সম্ভৱ হ'ব। আলি আই লৃগাং কেৱল এটি কৃষিভিত্তিক উৎসৱেই নহয়, ই মিচিং জনগোষ্ঠীৰ জীৱন দৰ্শন আৰু প্ৰকৃতিৰ সৈতে তেওঁলোকৰ অচ্ছেদ্য বন্ধন